নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ ছায়েন্স চিটি আৰু আমি সকলোৱে আহিছোঁ জেঠাই, মাহী, বিধিও দেখিছেনে? বিধি আহি আছে। আমি এতিয়া আহি পালোঁ প্ৰৱেশদ্বাৰ। বহুত ওপৰলৈ উঠিব লাগে জানেনে? আমাৰ আগে আগে যাই আছে মামু মাহী। এয়া এটা ৰছীৰে দেখুৱাইছে, এইটো এটা কিবা খেল। তাৰপিছত মই উঠিলোঁ এখন চাইকেলৰ নিচিনা বস্তু, ঘূৰণীয়া আৰু। বিধিয়ে ভয় কৰিছে প্ৰথমে উঠিবলৈ, সেইকাৰণে তাইক ধৰি ধৰি উঠাই দিলোঁ। তাৰপিছত কিন্তু তাই নিজে উঠিছে দেই, অলপো ভয় কৰা নাই। ইয়াৰ এখন দৰ্পণ, এইটো ঘূৰ্ণী বতাহ, কেনেকৈ ঘূৰ্ণী বতাহ হয় সেইটো দেখুৱাইছে। এয়া আমি সকলোৱে আছোঁ ঘূৰ্ণী বতাহ চাই। বিধিয়েও আঙুলি সোমাই দিছে। এইখন এখন পৃথিৱী, কিন্তু ইয়াতে আচলতে বালিহে দিছে, ওপৰৰ পৰা কেমেৰা ধৰি দিছে, ইয়াতে পোহৰটো পৰিছে, সেইকাৰণে বিধিয়ে লাৰি আছে আৰু কোনখিনি কিমান সেইটো লিখা আছে। আৰু যোনখিনিত আমি চুওঁ সেইখিনি বেলেগ হৈ যায়। এইটো বায়ুৰ কিবা খেলা, এইটো গোল ধৰণৰ, আচলতে খেলা নহয়, তথাপিও এইটো মানুহ। চুইচ টিপিলে ইয়াতে বন্দুকটো লাগে, আমিও এনেকৈ চুইচ টিপি চালোঁ। তাৰপৰা এইটো গোলক দেখিছেনে? ইয়াতে লৰাই দিলে এইখন পাহাৰ আৰু পাহাৰৰ পৰা বালি, শিল আদি নামি আহে। তাৰপিছত দাদাই মোক কেমেৰাটো ধৰি দিছে, সৰু দাদাই। আমি এনেকৈ ঘূৰাই আছোঁ। তাৰপিছত এইটো চুইচটো পিছলৈ ঠেলি দিলে এইখন এনেকুৱা ঠেলি যায়। এইটো আমি সোমাই আহিলোঁ। ইয়াত দেখিছেনে কি ধুনীয়া ধুনীয়া পাত, আৰু ইয়াতে হৰিণাও আছে, ইমান ধুনীয়া ধুনীয়া হৰিণা। দেখিলেই কি ভাল লাগে ন? ইমান ধুনীয়া পৰিৱেশ। তাৰপিছত আমি ভিতৰলৈ সোমাই গ'লোঁ। ইয়াতে গড়, এইখন স্কিন দেখিছেনে? গড় স্কিনত আছে বগলী, বাঘ, গড় চব আছে। এইটো গড়, এইটো বগলী দেখিছেনে? লগতে ময়ো আছোঁ, মই বিধিক দেখুৱাই গৈ আছোঁ এফালৰ পৰা। এয়া গড়, বগলী এনেকৈ তাইক দেখুৱাই দি আছোঁ। ময়ো যি চাই যাই আছোঁ তাইক একেলগে লৈ পূৰা দেখুৱাই আছোঁ আৰু। তাৰপিছত এয়া মই হাতখন দিছোঁ, দেখিছেনে? এইখন আচলতে পৃথিৱী। মই যোনপিনে হাত নিওঁ সোনপিনে বস্তুটো যাব আৰু। তাৰপিছত এয়া দেখিছেনে নদী, কিন্তু আচলতে আমি নদীত থকা নাই, এইটো শিল, নদীৰ ওপৰত শিলত আছোঁ। তাৰপিছত আহিলে এইখন আকাশ, কি ধুনীয়া আকাশ দেখিছেনে? আৰু আকাশত তৰাবিলাকে তিৰবিৰাই আছে। তাৰপিছত মোৰ লগে লগে মই উঠা দেখি আকৌ বিধিয়ে উঠে, সেইকাৰণে মায়ে তাইক উঠাই দিলে। বিধিৰো হাতীখন সৰু যে, সেইকাৰণে ইমানকৈ নাযায়, তথাপিতো মায়ে চেষ্টা কৰিলে তাইক উঠিবলৈ, তাইও দিলে আৰু লগতে মায়েও কৰিলে। দেখিছিলে যোনপিনে দিয়ে হাতখন সিপিনে যায়। ইয়াতে এটা কেমেৰা আছে, তাতে নিজৰ ফটোখন তুলিব লাগে। তাৰপিছত এইটো দেখিছেনে? বাহুবলীৰ এক্ট্ৰেছজনী, মই ফটোটো দিছিলোঁ তাইৰ, মোৰ ফটো আহি গ'ল, এজনী মই, দেখিছেনে? যাৰ ফটো দিয়ে মোৰখন আহি যাব আৰু, মোৰ মুখখন দেখিছেনে? আনন্দী, মই আনন্দী। তাৰপিছত আকৌ ওপৰলৈ উঠিব লগা হ'ল, তাতেও ওপৰত আৰু বস্তু আছে, চিৰিৰে উঠি গ'লোঁ। লিখাই আছে বিশ্ব ব্ৰহ্মাণ্ডক বুজো আহা। দেখিছেনে? ইমান ধুনীয়া ফুলনি। আমি তলৰ পৰা আহি আছোঁ, তললৈ চাই গৈ আছোঁ। ইয়াৰ পৰা যে চালে আৰু সোণাপুৰখনক ইমান ধুনীয়া দেখি ন, ওপৰৰ পৰা তললৈ চালে। আৰু এইটো বহুত ওখ, মানে কৈছোঁ নহয়, উঠি যাব লাগে। তাৰপিছত তাতে গৈয়ে মই প্ৰথমে এক্সাৰচাইজ কৰিলোঁ অলপ। এয়া মই পিছফালে পৰি যাম বুলি জেঠাইহঁত ৰৈ আছে, মই এক্সাৰচাইজ কৰিলোঁ। আৰু ইয়াতে এক্সাৰচাইজ কৰোঁতে যে মই বাটত খোজকাঢ়ি থকা যেন লাগে, আগফালে বাটত খোজকাঢ়ি থকা যেন এখন হেৰি আছে। তাৰপিছত এইটো পিন্ধিলে এটা বিল্ডিঙৰ পৰা জঁপিওৱা যেন লাগে, মানে বহুত ভয়ানক দৃশ্য আৰু। কিন্তু আমাৰ মা সাহসী, সেইকাৰণে মায়ে একদম অ'কে কৰি যাই আছে, কাকো ভয় কৰা নাই। ইয়াত টিভিত দেখুৱাই আছে তেওঁ য'ত য'ত যাই আছে। চাওকচোন, মা অলপো ভয় কৰা নাই। ভনীকণ জেঠাই গৈছে এইবাৰ, মোৰ ভয়ৰ কাৰণে মই নগ'লোৱেই। জেঠাই অকণমান ভয় কৰিছে আহিবলৈ, মানে বহুত ভয় লাগে আৰু। তাৰপিছত আমি এয়া সৌৰজগত চালোঁ, এইটো বুটাম টিপিলে সৌৰজগত ওলায় এনেকুৱা। আৰু এয়াও বহুত ধৰণৰ বস্তু চাবলগীয়া। এয়া চাওকচোন, ইমান ধৰণৰ যন্ত্ৰ পাতি, বহুত ধুনীয়া ধুনীয়া বস্তু, আৰু শিকিবলৈও বহুত আছে। পূৰা সৌৰজগত, বিশ্ব ব্ৰহ্মাণ্ড গোটেইখিনিয়ে আছে আৰু বহুত জানিবলগীয়া কথা আছে।
আৰু এইখন আমাৰ বনাইছে ছায়েন্স চিটিখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মামাই বনাইছে। বহুত ভাল কাম কৰিছে তেওঁ এইখন বনাই। আৰু আগতে মই ছায়েন্স মিউজিয়ামতো গৈছিলোঁ, তেতিয়া মই ভাবিছিলোঁ এইখন ছায়েন্স চিটি বিজ্ঞান নগৰী এইখন বনাই আছে তেতিয়া। মই ভাবিছিলোঁ ইয়ালৈকে এদিন আহিব লাগিব, আৰু আজি আহিলোঁ। এইবিলাক দেৱালত মানুহৰ নামবিলাক লিখা আছে চাইণ্টিষ্টৰ। এইখন সৌৰজগত দেখিছে, মই টিপিছোঁ কাৰণে বিধিয়েও টিপে। চাওকচোন, বিধিয়ে চাইছে এইটো কি বস্তু, লাজো কৰিছে ছোৱালীজনীয়ে। এয়া মহাত্মা গান্ধী, এয়া মানুহ এজনে বুজাই আছে কেনেকৈ কি কৰিব লাগে। আৰু এয়া দেখিছে, এইটো যে চন্দ্ৰযান 3 এইটোক মানে আমি নিজে উৰাব লাগিব ইয়াতে। এয়া এইখন সৌৰজগত ঘূৰি আছে কি বঢ়িয়াকৈ। এইবিলাক দেখুৱাইছে কেনেকৈ ঘূৰে বস্তুবিলাক, কেনেকৈ ঘূৰে, কোনটো পজিশ্যনত থাকে এইখন সৌৰজগত। এই সৌৰজগত বুলি লিখাই আছে ইয়াতে। আৰু ইয়াত যে কাঠৰ এইবিলাক দেখিছে, এইখন টানি দিলে ওলাই যায় কি কি বস্তু। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ